ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম মানৰ উচ্চ গণিতত থকা সংহতিৰ দ্বিতীয়টো খণ্ড। এতিয়া আমি প্ৰথম এখন চাওঁ। প্ৰথম অনুশীলনী 2.1ত আছে তলৰ সত্যতা মানৰ তালিকা কেইখন পুৰোৱা। এতিয়া চোৱা, ইয়াত কি দিয়া আছিলে? পি দিয়া আছিলে, কিউ দিয়া আছিলে, এইখিনি দিয়া আছে হয়নে? ইয়াৰলৈকে দিয়া আছে আৰু তাৰপিছত টি এফ FT, FF এনেধৰণৰে দিয়া আছে। বাকী এইখিনি তোমালোকে তালিকা পূৰ কৰিব লাগিব। বাকীখিনি মই অংকটো কৰি থৈছোঁ, কিন্তু তোমালোকে তালিকা পূৰ কৰিব লাগিব। এতিয়া কেনেকৈ তোমালোকক কৰিব পাৰোঁ চোৱা। এতিয়া প্ৰথমটো কি আছে? পি, এইটো আছিলে চিনটো কি? বা চিন হয়নে? পি বা কিউ। এতিয়া তোমালোকক মই উদাহৰণ এটা দিছিলোঁ যে মায়ে কৈছে তোমালোকে পঢ়া বা লিখা। হ'ল তুমি পঢ়িলাও লিখিলাও, গতিকে মাই কোৱা কথা দুইটা শুদ্ধ হ'ল হয়নে? এইটো গতিকে কি হ'ব? এইটো হ'ব টি। আকৌ চোৱা, মাই কৈছিল পঢ়া বা লিখা, তুমি পঢ়িলা নাই লিখা, কিন্তু মাই কোৱা কথা শুদ্ধ হ'ল নে নাই? গতিকে এইটো কি হ'ব? টি। আকৌ চোৱা, তুমি পঢ়া নাই এবাৰ লিখিলা, পঢ়া নাই কাৰণে এইটো ফলছ হ'ল, লিখিলা এইটো সেইকাৰণে ট্ৰু হ'ল। গতিকে মাৰ কথাটো তুমি ৰাখিছা, এটা কৰিবলৈ কৈছিলে বা পঢ়া বা লিখা, গতিকে হৈছে যিটো কাম সেইটো কাৰণে এইটো কি হ'ব? ট্ৰু হ'ব। ঠিক আছে, তেনেকৈ তুমি আকৌ চোৱা, মাই কৈছিল পঢ়া বা লিখা, কিন্তু তুমি পঢ়াও নাই লিখাও নাই, গতিকে কি হ'ল? মাৰ কথাটো নহ'ল, সেইটো কি হ'ল? নোহোৱা কাৰণে এইটো কি বুলি লিখিলোঁ? ফলছ বুলি লিখিলোঁ। ঠিক আছে, আমি পিছৰটোলৈ যাওঁ। এতিয়া পিছৰটোত চোৱাচোন, পি আৰু কিউ হয়নে? এইটো ওলোটা ভি চিম্বলটোৱে কি বুজাইছে? এই চিম্বলটোৱে বুজাইছে আৰু। এতিয়া আৰুটো কি কৈছিলোঁ? মই এটা উদাহৰণ দিছিলোঁ, মায়ে কৈছিলে পঢ়া আৰু লিখা দুইটা দেই, পঢ়া আৰু লিখা দুইটা কৈছিলে। এতিয়া ইয়াত চোৱা, ইয়াত পি আৰু কিউ আছে হয়নে? ইয়াত পি আৰু কিউ কি হ'ব? পঢ়ি চাওঁ লিখি চাওঁ, দুইটা হৈছে মাৰ কথা সঁচা হৈছে, গতিকে এইটো কি হ'ব? ট্ৰু। পিছৰটো পঢ়িছা কিন্তু লিখা নাই, গতিকে মাৰ কথাটো কি হ'ল? দুইটা কৰিবলৈ কৈছিলে, নাই কৰা দুইটা, গতিকে মাৰ কথাটো ফলছ হ'ল। এইটো বুজি পাইছেনে? এইটো হ'ল নাই পঢ়া কিন্তু লিখিছা হয়নে? লিখিছা কিন্তু নাই পঢ়া, প্ৰথমটো চোৱা। গতিকে মাৰ কথাটো দুইটা কৰিবলৈ কৈছিলে, তুমি এটাহে কৰিলা, মাৰ কথাটো নহ'ল, ফলছ হ'ল। আকৌ চোৱা, পঢ়াও নাই লিখাও নাই, ফলছ ফলছ, পঢ়াও নাই লিখাও নাই, গতিকে কি হ'ব? মাৰ কথা নৰখিল, এটাও নহ'ল, গতিকে এইটো হ'ব ফলছ হ'ল। ঠিক আছে, তেনেহ'লে এইটো চাগে তোমালোকে বুজি পাইছা। এতিয়া এইটো চাওঁ, চোৱাচোন, এডাল চিনটো চোৱা, এইটো কি চিন? এডালক আমি নেগেশ্যন বুলি ক'ম। এতিয়া চোৱাচোন, নেগেশ্যন চিনডাল হ'লে কি হয়? যিটো আছে তাৰ ওলোটাটো হৈ যায়। ইয়াত কি আছে? পি বা কিউ আছে হয়নে? ইয়াত পি বা কিউ আছে, এইটো পি বা কিউ নহয়নে? এতিয়া পি বা কিউত চোৱাচোন, এইটো টি আছিলে, ইয়াৰ আগত এই চিনডাল আহি যোৱাৰ লগে লগে এইখিনি আমাক নালাগে, এইখিনি আমি নাচাওঁ হ'ল, অকল এইটো চাম। এতিয়া টি আছিলে, তাৰ আগত এই নেগেশ্যন চিনডাল আহি যোৱাৰ লগে লগে এইটো কি হৈ যাব? ট্ৰুটো ফলছ হৈ যাব। এইটো ট্ৰু আছিলে, এইটো কি হৈ যাব? এইটো ফলছ হৈ গ'ল। এইটো ট্ৰু আছিলে, এইটো কি হৈ গ'ল? ফলছ হৈ গ'ল। এইটো ফলছ আছিল, এইটো কি হৈ গ'ল? ট্ৰু হৈ গ'ল। হ'ল, নেগেশ্যন চিনডালে সম্পূৰ্ণ ওলোটা কৰি দিয়ে, নহয় কৰি দিয়ে মানে। এতিয়া আমি কি কৰিব লাগিব? পিছৰটো চাওঁ, নেগেশ্যন পি আৰু কিউ। এতিয়া নেগেশ্যন পি কেইটা আমি প্ৰথমতে উলিয়াই ল'ব লাগিব। নেগেশ্যন পি, এইটো চোৱাচোন, নেগেশ্যন পি মানে এইটো টি আছিলে, এই টিটো কি কৰিব লাগিব? আমি ফলছ কৰি ল'ব লাগিব। নেগেশ্যন পি তেতিয়াহে হ'ব হয়নে? ট্ৰুটো কি হ'ব? ফলছ হ'ব। এতিয়া চোৱা, ফলছ আৰু কিউটোত কি আছে? টি আছে নে? ফলছ আৰু ট্ৰু কি হ'ব? ফলছ নহ'বনে? আৰু এটা কথা মনত ৰাখিবা, ইয়াত আৰু আহিলে ট্ৰু আৰু ট্ৰু হ'লেহে ট্ৰু হয়, বাকী গোটেইকেইটাতে কি হ'ব? ফলছ হ'ব হয়নে? ইয়াত চোৱাচোন, নেগেশ্যন পিত কি আহিল? ফলছ আহিল। এইটোত আছিলে ট্ৰু হয়নে? এইটো কিউ হয়নে? এইটো ট্ৰু, ফলছ আৰু ট্ৰু, ফলছ। আকৌ এইটো চোৱা, এইটোত ফলছ ফলছ, নেগেশ্যন পি ফলছ হৈ গ'ল, এইটো ফলছ, ইয়াত কি আহিব? ফলছ হ'ল, দুইটাই মিছা। বুজি পাইছেনে নাই? মনত
আগৰ কোৱা ধংটো মনত ৰাখিবা মই কেনেধৰণে কৈছিলোঁ আকৌ চোৱা ফলছ এইটো কি হৈ যাব এতিয়া ফলছটো হৈ যাব পি হ'ল সৰি ফলছটো হৈ যাব ট্ৰু এইটো ফলছ আছিলে এইটো হৈ যাব ট্ৰু এইটো ট্ৰু হ'ব ট্ৰু আৰু ট্ৰু এইটো কি হ'ব ট্ৰু আৰু ট্ৰু হ'লে ট্ৰু হয় মাই কোৱা কথাটো মনত ৰাখিবা মাই কেনেকৈ কৈছিলে যে পঢ়া আৰু লিখা তুমি পঢ়ি চাও লিখি চাও হয়নে এইটো পঢ়ি চাও লিখি চাও গতিকে এইটো কি হ'ব মাই কোৱা কথাটো সঁচা হ'ল সেইটো কাৰণে ট্ৰু আকৌ এইটো ফলছটো কি হ'ব এইটো ফলছটো নেগেশ্যন পি কৰাৰ লগে লগে এইটো হৈ যাব ট্ৰু আৰু এইটোত আছে ফলছ পঢ়িছাহে লিখা নাই মাই দুইটা কৰিবলৈ কৈছিলে গতিকে মাৰ কথাটো সঁচা নহ'ল দুইটা কৰিবলৈ কোৱা গতিকে এইটো হৈ গ'ল ফলছ ঠিক আছে তেনেধৰণৰে তোমালোকে বাকীখিনি কৰিব পাৰিবা এতিয়া চোৱাচোন নেগেশ্যন পি এইটো কি আছিলে এইটো কি চিন বুলি কৈছিলোঁ ওলোটা ভিটো মই কৈছিলোঁ বা চিন বুলি নেগেশ্যন পি বা নেগেশ্যন কিউ নেগেশ্যন পি মানে কি হ'ব ইয়াত চোৱা নেগেশ্যন পি মানে কি হ'ব এইটো ট্ৰুটো হ'ব ফলছ এইটো ট্ৰুটো হ'ব ফলছ হ'ল এই ফলছটো হ'ব ট্ৰু এই ফলছটো হ'ব ট্ৰু আৰু নেগেশ্যন কিউ এই ট্ৰুটো হ'ব এইটো ট্ৰু হ'ব ফলছ এইটো ফলছ হ'ব ট্ৰু ওলোটাটো হয় এইটো ট্ৰু হ'ব ফলছ আকৌ এই ফলছটো হ'ব ট্ৰু ঠিক আছে তেতিয়াহ'লে এতিয়া চোৱা আমি আকৌ মিলাই চাম বা দেই এইটো কি চিনটো ওলোটা ভি আছে মানে এইটো বা চিন ফলছ বা ফলছ কি হ'ব ফলছেই হ'ল তুমি আৰু কৈছিলে তোমাৰ মায়ে তোমাক কৈছে তুমি পঢ়া বা লিখা হ'ল এতিয়া মাৰ কথাটো সঁচা হৈছে নে মিছা হৈছে আমি চাওঁ পঢ়া বা লিখা বুলি কৈছিলে তুমি পঢ়াও নাই লিখাও নাই মাৰ কথাটো মিছা হ'ল ফলছ হৈছেনে তুমি পঢ়া নাই কিন্তু লিখিলা হয়নে গতিকে মায়ে পঢ়া বা লিখা যিকোনো এটা কৰিবলৈ কৈছে তুমি এটা কৰিছা গতিকে মাৰ কথাটো সঁচা হৈছে ট্ৰু তুমি পঢ়িলা কিন্তু লিখা নাই হয়নে টি মানে ট্ৰু পঢ়াটো সঁচা হৈছে এইটো এফ ফলছ কিন্তু লিখা নাই কিন্তু মায়ে যিকোনো এটাহে কৰিবলৈ কৈছে এই চিনটোৱে এই ওলোটাভাৱে বাহে বুজায় গতিকে যিকোনো এটা তুমি কৰিছা গতিকে মাৰ কথাটো সঁচা হৈছে হয়নে আকৌ চোৱাচোন এইটো কি তুমি পঢ়ি চাও এইটো এফটো কি হৈ গৈছিলে টি হৈ গৈছিলে তুমি লিখি চাও মাৰ কথাটো দুইটাই কৰিছা যিকোনো এটা কৰিবলৈ কৈছে দুইটাই কৰিছা সেইটোও সঁচা হৈছে মাৰ কথাটো সঁচা হৈছেই হয়নে গতিকে এতিয়া এনেধৰণে তোমালোকে তালিকাখন পূৰ কৰিব পাৰা ঠিক আছে আমি এতিয়া পিছৰ লৈ যাওঁ এতিয়া বি নম্বৰত আছিলে কি এনেধৰণৰে আমাক তালিকাখন দিয়া আছে পি কিউ দিয়া আছে বাকী এইখিনি পি আৰু কিউ দিয়া আছে বাকী এইখিনি আমি পূৰ কৰিব লাগিব আকৌ ইয়াত টি 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 এফ এফ টি এফ এফ দিয়া আছে বাকীখিনি আমি নিজে পূৰ কৰিব লাগিব এতিয়া কেনেধৰণে পূৰ কৰিব পাৰোঁ আমি চাওঁ ঠিক আছে এতিয়া ইয়াত কি হৈ গ'ল পি হ'ল আৰু এইটো নেগেশ্যন পি টি আছিলে গতিকে নেগেশ্যন পি আহি গৈ যোৱাৰ লগে লগে কি হ'ব ট্ৰুটো কি হৈ যায় ওলোটাটো হৈ যায় ফলছ হৈ যাব ট্ৰুৰ ওলোটা ফলছ ট্ৰু ইয়াত গতিকে নেগেশ্যন পি কি হ'ব ফলছ হ'ব ইয়াত ফলছ আছে ইয়াত কি হ'ব ট্ৰু হ'ব ইয়াত ফলছ আছে ইয়াত ওলোটা হ'বলৈ হ'লে কি হ'ব ট্ৰু হ'ব ঠিক আছে আকৌ কিউটো চাওঁ আমি কিউটোত কি হ'ব এতিয়া কিউটোত নেগেশ্যন কিউটো নেগেশ্যন কিউ হ'বলৈ ওলোটা কিউত থকা গোটেইখিনি ইয়াত ওলোটাকৈ লিখিব লাগিব ইয়াত ট্ৰু আছে ইয়াত কি লিখিম আমি ফলছ লিখিম ইয়াত ফলছ আছে ইয়াত কি লিখিম ট্ৰু লিখিম ইয়াত ট্ৰু আছে ইয়াত কি লিখিম আমি ফলছ লিখিম ইয়াত ফলছ আছে ইয়াত আমি ট্ৰু লিখিব লাগিব ঠিক আছে ধৰিব পাৰিছানে তোমালোকে এতিয়া আমি এইটো চাওঁ এইটো কেনেকৈ কৰিব পাৰোঁ হ'ল ইয়াত চোৱাচোন পি এইটো কি চিন ওলোটা ভিটো মই কি চিন বুলি কৈছিলোঁ আৰু হ'ল আৰু নেগেশ্যন কিউ পি আৰু নেগেশ্যন কিউ আমি এইটো চাম আৰু এইটো চাম হয়নে গতিকে আৰু দুইটা কৰিব লাগিব কিন্তু দেই মায়ে কৈছিল তুমি পঢ়া আৰু লিখা মনত ৰাখিবা
মাৰ কথাটো কেতিয়া কেতিয়া শুদ্ধ হৈছে দুইটা কৰিবলৈ কৈছে মায়ে এতিয়া মায়ে কৈছিল তুমি পঢ়া আৰু লিখা তুমি পঢ়িলা কিন্তু লিখা নাই ফলছ হয়নে লিখা নাই গতিকে মাৰ কথাটো সঁচা হ'ল নে নহ'ল দুইটা কৰিবলৈ কৈছিলে তুমি নকৰিলা দুইটা গতিকে মাৰ কথাটো ফলছ হ'ল তুমি পঢ়িলাও আৰু লিখিলাও মাৰ কথাটো সঁচা হ'ল দুইটা কৰিবলৈ দিলে কৰিলা তুমি নাই পঢ়া কিন্তু লিখিলা সৰি তুমি পঢ়া নাই আৰু লিখাও নাই গতিকে মাৰ কথা নহ'ল এই সঁচাই নহ'ল এটাও নহ'ল গতিকে মাৰ কথাটো ফলছ হ'ল নামানিলা তুমি এতিয়া পিছৰটো চাওঁ তুমি পঢ়া নাই কিন্তু লিখিছা মায়ে দুইটা কৰিব কৈছিল নাই হোৱা দুইটা গতিকে এইটো কি লিখিম আমি নহ'লেই ফলছ লিখিম ঠিক আছে এতিয়া আমি পিছৰটো চাওঁ কেনেধৰণৰে আমি কৰিছোঁ চোৱাচোন এই কি হৈছে এই চিনডাল এনেধৰণৰে ৰশ্মিৰ চিনডাল এইডালক মই কি বুলি কৈছিলোঁ যদি তেন্তে এইডালৰ চিনটোক আমি ব্যঞ্জক যুক্তোক্তিটোৰ নাম হৈছে ব্যঞ্জক আৰু এইটো এটা দিশতহে হয়নে গতিকে যদি আৰু তেন্তে সেইকেইটা ব্যৱহাৰ কৰাটো আমাক লাগিব এতিয়া আমি চাওঁচোন ব্যৱহাৰ কৰি কেনেকৈ হয় এতিয়া মই তোমালোকক এটা উদাহৰণ কৈছিলোঁ যদি তুমি পঢ়া তেন্তে মাই আইচক্ৰীম দিব যদি তুমি পঢ়া তেন্তে মাই তোমাক আইচক্ৰীম দিব মনত ৰাখিবা দেই যদি তুমি পঢ়া এটা কণ্ডিশ্যনো আছে যদি পঢ়া তেন্তে মাই আইচক্ৰীম দিব ইয়াত আমি ব্যৱহাৰ কৰিম এতিয়া হ'ল তুমি পঢ়িছা মাই আইচক্ৰীম দিছে হ'ল সঁচা হ'ল গম পাইছানে তুমি পঢ়িছা মাই আইচক্ৰীম দিছে এইটো কি হ'ব ট্ৰু হ'ব কিন্তু তাৰ আগত ইয়াৰ আগত কি চিন আছে চোৱাচোন এইডাল নেগেশ্যন চিন আছে গতিকে উত্তৰটো কি হ'ব ওলোটাটো লিখিব লাগিব ফলছটো লিখিম আমি ট্ৰু হৈছিলে কিন্তু এই চিনডালৰ কাৰণে কি হ'ব আমি ফলছ লিখিব লাগিব তুমি পঢ়িছিলা কিন্তু মাই আইচক্ৰীম নিদিলে গতিকে মাৰ কথাটো কি হৈ গ'ল মিছা হৈ গ'ল ফলছ হৈ গ'ল হয়নে মাই আইচক্ৰীম দিম বুলি কৈছিল পঢ়িলে নিদিলে ফলছ হ'ল গতিকে ইয়াত কি হৈ যাব ফলছ ইয়াৰ আগত আকৌ নেগেশ্যন চিনডালৰ কাৰণে কি আহিল ফলছটো ওলোটা হৈ পেলাই হ'ল নহয় হৈ পেলাই হ'ল ট্ৰু তুমি নাই পঢ়া কিন্তু মায়ে তোমাক আইচক্ৰীম দিলে মায়ে আইচক্ৰীম দিম বুলি কৈছিলে মায়ে দিলে মায়ে কথা ৰাখিলে হয়নে তুমি পঢ়া নাই তুমি বেলেগ এটা কাম কৰাৰ কাৰণে মা সন্তুষ্ট হ'ল আইচক্ৰীম দিলে গতিকে এইটো কি হ'ল ট্ৰু হ'ল মায়ে কোৱা কথাটো ৰাখিছে ট্ৰু হৈছে গতিকে ট্ৰুৰ অপজিটটো কি হ'ব ফলছ হ'ব হয়নে ঠিক আছে এইটো চোৱাচোন নেগেশ্যন চিনৰ কাৰণে ট্ৰুটো ফলছ হ'ল আকৌ তুমি পঢ়াও নাই মায়ে আইচক্ৰীমো দিয়া নাই মায়ে কৈছিলে যদি তুমি পঢ়া তেন্তে মায়ে আইচক্ৰীম দিব বুলি কৈছিলে তুমি পঢ়াও নাই সেইকাৰণে মায়ে আইচক্ৰীম দিয়া নাই গতিকে মাৰ কথাটো সঁচা হৈছে নে নাই মায়ে কৈ থৈছিলে আগতেই তেনেধৰণৰে পঢ়িলেহে দিম বুলি গতিকে মায়ে সেইটো কথামতেই কাম কৰিছে গতিকে মাৰ কথাটো সঁচা হৈছে মায়ে সঁচা কৈছে ট্ৰু হৈছে পঢ়া নাই কাৰণে দিয়া নাই গতিকে মাৰ কথাটো সঁচা হৈছে হ'ল গম পাইছেনে গতিকে এইটো ট্ৰু হোৱাৰ লগে লগে ওলোটাটো কি হ'ব ফলছ হ'ব ঠিক আছে এতিয়া আমি পিছৰটো চাওঁ আমি কেনেধৰণৰে কৰিছোঁ আকৌ নেগেশ্যন পি নেগেশ্যন কিউ কোনকেইটা চাব লাগিব এইটো চাম আৰু এইটো চাম হ'ল একেটাকে ক'ম আমি এইডাল কি চিন আছিলে যদি বা তেন্তে ব্যৱহাৰ হয় কিন্তু ব্যঞ্জক যুক্তোক্তিৰ চিন হয় হ'ল এতিয়া চাওঁ আমি কেনেধৰণৰে কৰিছোঁ অংকটো মাই তুমি নাই পঢ়া মাই আইচক্ৰীম নাই দিয়া তুমি নাই পঢ়া মাই আইচক্ৰীম নাই দিয়া কথাটো সঁচা নহয় জানো তুমি পঢ়িলেহে আইচক্ৰীম দিম বুলি কৈছিলে তুমি নাই পঢ়াৰ কাৰণে নাই দিয়া মাই কথাটো সঁচাকৈ কৈছিলে গতিকে এইটো হৈছে ট্ৰু হ'ল ঠিক আছে তুমি নাই পঢ়া কিন্তু মাই আইচক্ৰীম দিলে তুমি পঢ়া নাই অংক কৰাৰ কাৰণে মায়ে আইচক্ৰীম দিলে গম পাইছানে কিবা এটা কাৰণত আইচক্ৰীম মায়ে দিলে মায়ে আইচক্ৰীম দিম বুলি কৈছিলে মায়ে দিলে গতিকে মাৰ কথাটো সঁচা হৈছে দিয়া কথাটো হ'ল আকৌ চোৱাচোন এইটোকে তুমি পঢ়িছিলা কিন্তু মায়ে আইচক্ৰীম দিয়া নাই মায়ে মিছা ক'লে গতিকে কি হ'ব এইটো ফলছ হ'ল ঠিক আছে
তুমি পঢ়িছা মায়ো আইচক্ৰীম দিছে দিয়াটোক টি দি বুজাইছোঁ দেই পঢ়াটো টি দি বুজাইছোঁ নাই পঢ়াটো এফ দি বুজাইছোঁ হ'ল তুমি পঢ়িছা মায়ো আইচক্ৰীম দিছে মাৰ কথাটো সঁচা নাই হোৱা জানো গতিকে কি হ'ব এইটো টি হ'ব ঠিক আছে তেনেধৰণৰে তোমালোকে বাকীখিনি কৰিব পাৰিবা হ'ল আমাৰ আৰু এটা থাকি গৈছে চি এয়া ঘৰত তোমালোকে বহুত প্ৰেক্টিছ কৰিব লাগিব দেই তেতিয়াহে তোমালোকৰ ভালদৰে মনত ৰ'ব এতিয়া পি আৰু কিউ আছে হয়নে পি আৰু কিউ আছে এতিয়া প্ৰথমটো কি আছিলে ব্যঞ্জক আছে হ'ল পি আৰু কিউ হ'ল এতিয়া চাওঁ তুমি পঢ়িলা মাই আইচক্ৰীম দিলে এইটো কি চিন আছিলে যদি আৰু তেন্তে হয়নে সেই দুটা লাগিব যদি আৰু তেন্তে লাগিব যদি তুমি পঢ়া মাই আইচক্ৰীম দিব হয়নে তুমি পঢ়িলা মাই আইচক্ৰীম দিলে এইটো ট্ৰু হ'ল হ'ল তুমি পঢ়িলা কিন্তু মাই আইচক্ৰীম নিদিলে মাই মিছা মাতিলে মা ফলছ হ'ল হ'ল তুমি পঢ়িলা তুমি নাই পঢ়া মাই আইচক্ৰীম দিলে মাই আইচক্ৰীম দিয়া কথাটো দিলেই সঁচা হ'ল হয়নে নহয় এইটো ট্ৰু হ'ব গতিকে তুমি পঢ়াও নাই মাই আইচক্ৰীম সেইকাৰণে দিয়াও নাই এইটোতো মাই কৈছিলে যদি পঢ়া তেন্তে মাই আইচক্ৰীম দিম বুলি কৈছিলে তুমি পঢ়াও নাই আইচক্ৰীমো দিয়া নাই মাৰ কথাটো সঁচা নাই হোৱা জানো ট্ৰু হৈছে গতিকে ঠিক আছে এইটো তোমালোকে বুজি পাইছা বুলি ধৰিছোঁ মই এতিয়া এইটো চাওঁ কেনেধৰণেৰে আমি কৰিলোঁ ইয়াত কি আছে চোৱাচোন ভিটো আছে ভি ওলোটা ভি হয়নে এইটোৱে কি বুজায় আৰু বুজায় এতিয়া কি ল'ব লাগিব এ পিটো ল'ব লাগিব আৰু এইটো ল'ব লাগিব আমি চাওঁ আৰু ট্ৰু তেতিয়া কি হয় ট্ৰু হয় হয়নে মাই কৈছিলে তুমি পঢ়া আৰু লিখা দুয়োটা হ'লে কি হ'ব ট্ৰু হ'ব তুমি পঢ়ি চাও লিখি চাও মাৰ কথা সৰি এইটো ইয়াত নহ'ব দেই তুমি পঢ়ি চাও আৰু এইটো ল'ব লাগিব আমি তুমি লিখি চাও হয়নে তুমি পঢ়ি চাও তুমি লিখি চাও মাই দুইটা কৰিবলৈ কৈছিলে গতিকে এইটো কি হ'ব শুদ্ধ হ'ব তুমি পঢ়ি চাও তুমি লিখি চাও আমি এইটো কৈ আছিলোঁ হয়নে এইটো পি আৰু এইটো লৈছিলোঁ হয়নে তুমি পঢ়ি চাও তুমি লিখি চাও কি হৈছে দুইটা হৈছে মাৰ কথাটো দুইটা কৰিবলৈ কৈছিলে সঁচা হৈছে দুইটা কৰিছা সঁচা হৈছে তুমি পঢ়িছা তুমি নাই লিখা মিছা হৈছে মাৰ কথাটো দুইটা কৰিবলৈ কৰা নাই কৰা ফলছ হৈছে হয়নে তুমি পঢ়া নাই কিন্তু তুমি লিখিছা মাৰ কথাটো তেতিয়াও মিছা হৈছে মায়ে দুইটা কৰিব কৈছিলে তুমি পঢ়াও নাই তুমি পঢ়া নাই কিন্তু তুমি লিখিছা মাৰ কথাটো তেতিয়াও মিছা হৈছে গতিকে ফলছ হৈছে ঠিক এনেধৰণৰে কি কৰিব লাগিব আমি এইটো চাব লাগিব এতিয়া আমি এইটো কৰিবৰ কাৰণে কি ল'ব লাগিব চাওঁ এইটো ল'ম আৰু এইটো কিহলৈ গৈছে কিউ লৈ গতিকে কিউটো চাব লাগিব প্ৰথমতে এইটো চাম তাৰপিছত এইটো চাম ঠিক আছে এইটো যিহেতু প্ৰথমতে আছে গতিকে প্ৰথম এইটো চাব লাগিব তাৰপিছত এইটো চাম হয়নে ঠিক আছে আমি চাওঁ হ'ল এইটো আৰু এইটো একেটাই আৰু চিন আছে হয়নে এইটো আৰু চিন আছে গতিকে আমি কি হ'ল আৰুটো আৰু চিন নহয় আমি ইয়াতহে চাব লাগিব যদি তেন্তে হয়নে যদি তেন্তে যদি তুমি পঢ়া তেন্তে মাই আইচক্ৰীম দিব এই বাক্যটো মনত ৰাখিবা হৈছে যদি তুমি পঢ়া তেন্তে মাই আইচক্ৰীম দিব তুমি পঢ়িছা মাই আইচক্ৰীম দিছে সঁচা নে ট্ৰু এতিয়া তুমি নাই পঢ়া মাই আইচক্ৰীমো দিয়া নাই মাই সঁচা কৈছিলে তুমি পঢ়িলেহে আইচক্ৰীম দিম বুলি কৈছিলে নাই দিয়া গতিকে মা কি হ'ল সঁচা হৈছে সঁচা কোৱাটোৱে ৰাখিছে ট্ৰু হৈছে হ'ল তুমি নাই পঢ়া কিন্তু মাই আইচক্ৰীম দিলে কিয় দিলে কাৰণ তুমি অংক কৰিলা তেনেধৰণে আমি বুজি ল'ম গতিকে মাই আইচক্ৰীম দিয়া কথাটো ৰাখিছে গতিকে মা ট্ৰু হৈছে বুজি পাইছানে এতিয়া চোৱা তুমি পঢ়াও নাই মাই আইচক্ৰীমো দিয়া নাই মায়ে কৈ থৈছিলে কিন্তু পঢ়িলেহে আইচক্ৰীম দিম গতিকে এইটো মাই দিয়া নাই কাৰণে মা সেই ক্ষেত্ৰতো সঁচা গতিকে এইটো ট্ৰু হ'ব এনেধৰণৰে আমি কি কৰিব পাৰোঁ এই অংককেইটা
চিলৈকে কৰিব পাৰোঁ তাৰপিছত আমি চাওঁ পিছৰ পেজটো আমাক এনেধৰণেৰে দি আছে সত্যতা তালিকাৰ সহায়ত উক্তিৰ বীজীয় ধৰ্মবোৰৰ আটাইকেইটা প্ৰমাণ কৰা প্ৰথমটো বৰ্গসম বিধি হল বৰ্গসম বিধি এটো চোৱা পি বা পি এটো কি হয় পি হয় বুলি কৈছে চাওঁচোন বাৰু তাৰপিছৰটো পি আৰু পি এটো পি হয় বুলি কৈছে প্ৰথমটো পি আৰু পি হয়নে ধৰি লৈছো এটো পি টি ধৰিলে ইয়াতো টি ধৰিব লাগিব দুইটা একেটাই নহয় জানো হয়নে ইয়াত এটো চোৱা টি আৰু টি এটো টি আৰু টি এটো কি হ'ব টিয়ে হ'ব হয়নে এটো বা নহয় জানো ট্ৰু আৰু ট্ৰু কি সৰি বা টু বা ট্ৰু এটো কি হ'ব ট্ৰুৱে হ'ব ইতিমধ্যে তোমালোকে তালিকাখন চাগে বুজি পাবলৈ লৈছা হয়নে ট্ৰু বা ট্ৰু এটো কি হ'ব ট্ৰুৱে হ'ব ফলছ বা ফলছ ই কি হ'ব ফলছে হ'ব আকৌ ফলছ বা ফলছ ই হ'ব ফলছে হ'ব ইয়াত চোৱাচোন পি আৰু পি ইয়াত মই কি ধৰিব লগা হৈছে ইয়াত পি টো টি ধৰিলে ইয়াতো পি টো টিয়ে ধৰিব লাগিব পি আৰু পি দুইটা একে যে সেইকাৰণে দুইটাতে একেকে ধৰিব লগা হৈছে ঠিক আছে ইয়াত চোৱাচোন ইয়াত পি বা পি ইয়াত যিখিনি পালো পি টো একেখিনি আছিলে হয়নে সেইকাৰণে কোৱা হৈছে পি বা পি টো পিৰ সৈতে সমান বুলি হয়নে এটো আসলতে কি আছিল যদি আৰু যদিহে হল ঠিক আছে আমি পিছৰখন চাওঁ এতিয়া আমি পিছৰখনলৈ গৈছো এতিয়া চোৱা ইয়াত এটো আমাৰ কি আছিলে সন্মিলন বিধি আছিলে এতিয়া এটো আমাৰ প্ৰমাণ কৰিবলৈ দিছে সন্মিলন বিধিটো এতিয়া এই বিধিটো কি আছিলে পি কিউ আৰু আৰ আছে সেইকাৰণে আমি পি কিউ আৰু আৰ ধৰি লৈছো বাকিখিনি আমি এইখিনি পিছত চাম হল কি ধৰিছো পি ধৰিছো টি কিউত ধৰিছো টি আৰত ধৰিছো টি তেনে ধৰণৰে এই তালিকাখন মই প্ৰথমতে পূৰ কৰি লৈছো তাৰ পিছত এতিয়া বাকিখিনি কৰিম ইয়াত চোৱাচোন ইয়াত কি আছিলে প্ৰথমতে এইটো উলিয়াব লাগিব গতিকে তাৰ কাৰণে এইটো উলিয়াই লৈছো আকৌ পিছত এইটো সাইডে কি আছে কিউ বা আৰ আছে গতিকে নেক্সটটো আমি কিউ বা আৰ উলিয়াইছো তাৰ পিছতে এই গুটেইটো উলিয়াব লাগিব তাৰ কাৰণে ইয়াত এই গুটেইটো উলিয়াইছো আকৌ নেক্সট শাৰীটোত কি উলিয়াব লাগে এই গুটেইটো উলিয়াব লাগে হেতু কাৰণে এই গুটেইটো উলিয়াব লগা হৈছে এতিয়া তোমালোকে হয়তো এই তালিকাখন চাই পেলাই কেনে ধৰণৰে হৈছে কৰিব পাৰিবা হয়নে এতিয়া এটো কি কৰিব লাগিব পি আৰু কিউ পি বা কিউ উলিয়াব লাগিব কিউ বা আৰ উলিয়াব লাগিব নেক্সট এটো শাৰীত তাৰ পিছৰটো শাৰীত এই গুটেইটো এটোৰ লগত কি কৰিব লাগিব মই এবাৰ আকৌ দেখুৱাই দিছো চোৱা এই গুটেইটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আমি কোনটো চাম এইটো চাম হয়নে তাৰ পিছত আৰ বা আৰ চাম হয়নে ঠিক আছে আকৌ এটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আমি এইটো হয়নে প্ৰথমতে আমি এই পি টো চাব লাগিব পি প্ৰথমতে আছে নহয় ইয়াত পি টো চাম তাৰ পিছত এইটো চাম হয়নে তেনেকৈ এই তালিকাখন আমি উলিয়াব পাৰিম এনে ধৰণৰে তোমালোকে আশা কৰিছো সন্মিলন বিধি প্ৰয়োগ কৰিব পাৰিবা ঠিক আছে আমি পিছৰটো চাওঁ এতিয়া বিনিময় বিধি হয়নে বিনিময় বিধি এইকেইটা তোমালোকক প্ৰমাণ কৰিবলৈ দিছে তোমালোকক মই কেনে ধৰণৰে কৰিবা মই কৈ দিছো পি আৰু এটো কি আছে পি বা কিউ হয়নে পি বা কিউ আছে আৰু এফালে আছে কিউ বা পি তোমালোকে কি কৰিবা প্ৰথমতে পি উলিয়াই ধৰি লবা আৰু কিউ ধৰি লবা পি টো কি ধৰিবা এনেকে তালিকাখন প্ৰস্তুত কৰি লবা মই তোমালোকক অকমান ইয়াতে দেখুৱাই দিছো পি কিউ হল তাৰ পিছতে ইয়াত পি কিউ এনে ধৰণে তালিকাখন ভালকে অকমান দেখুৱাই দিছো ৰবা ইয়াত ধৰিলে পি ইয়াত ধৰিলে কিউ আৰু ইয়াতে পি বা কিউ হল ইয়াত ধৰি লোৱা তোমালোকে ট্ৰু লিখিলা ইয়াত ট্ৰু লিখিলা এটাত কি হ'ব লিখা ইয়াত ট্ৰু লিখা ফলছ লিখা ইয়াত কি হ'ব লিখা ইয়াত ধৰি লোৱা ট্ৰু লিখা ইয়াত এবাৰ ফলছ লিখা ইয়াত কি হ'ব লিখি যোৱা তেনে ধৰণৰে এই তালিকাখন তোমালোকে এই বিধিকেটা প্ৰমাণ কৰিব পাৰিবা ঠিক আছে এতিয়া আমি পিছৰখিনি চাওঁ কি আছিলে আমাৰ পিছৰটোত এই তালিকাখন তৎসম বিধি প্ৰমাণ কৰা তৎসম বিধিত চোৱাচোন ইয়াত অকমান মই কৈ দিব লগা আছে তৎসম বিধিত কি আছে পি বা
F সমান P হয় এটো F দিছে দেই P টো তোমালোকে ট্ৰু ফলছ ধৰি লোৱা F ত কিন্তু তোমালোকে ট্ৰু ফলছ ট্ৰু নাহে ইয়াত কাৰণ এটো F হয়নে ইয়াত গুটেই কেটা কি লিখিব লাগিব ফলছ লিখিব লাগিব এটো প্ৰমাণ কৰিবৰ কাৰণে হল এটো P ট্ৰু ফলছ লিখিব পাৰিবা কিন্তু F ত গুটেই কেটা আমি ফলছ ল'ব লাগিব গতিকে P আৰু F P বা F উলিওৱা হল একেটা উলিয়াৰ পিছত দেখিলা গুটেই কেটা P ৰ সৈতে সমান হয় তেনেকৈ আমি এই তালিকাখন কৰিব পাৰিম ঠিক এই আৰু ঠিক আছে এটো ঠিক তেনে ধৰণৰে আমাৰ কৰিব পাৰিম P আৰু এই অংকটো আমি চাও এখন তালিকা এনে ধৰণৰে আমি কৰিব পাৰো P ইয়াত কি দিয়া আছে T আছে P টোৰ জায়গাত আমি ট্ৰু ফলছ ধৰিব পাৰো কিন্তু T যিহেতু আছে গতিকে গুটেই কেটা আমি কি লিখিব লাগিব T এ লিখিব লাগিব ট্ৰু এ লিখিব লাগিব এতিয়া এই কেটাৰ পৰা তোমালোকে এই দুটাৰ পৰা লৈ পেলাই ইয়াত P বা T উলিয়াই লোৱা দেখিবা সেই কেটা গুটেই কেটা কি হৈছে ট্ৰু হৈছে গতিকে তোমালোকৰ এই বিধিটো তেনে ধৰণৰে প্ৰমাণিত হ'ব ঠিক আছে আমি এতিয়া পিছৰখন চাও পূৰক বিধি হল পূৰক বিধি কেনেকৈ কৰিম আমি এটো প্ৰথমটো এটা মাত্ৰ মই দেখুৱাই এটো মই P বা নেগেশন P প্ৰথমতে তোমালোকক মই ইয়াতে অকমান দেখুৱাই দিছো P বা নেগেশন P লিখিলা নেগেশন P লিখিলা ধৰিলা ইয়াত ট্ৰু লিখিলা ইয়াত কি হ'ব ফলছ হ'ব তেনেকৈ এবাৰ ফলছ লিখিলা ইয়াত ট্ৰু হ'ব তেনেকৈ তোমালোকে এইখিনি কৰিব পাৰিবা ইফালে দেখিবা গুটেইখিনি কি ওলাইছে ইয়াত লিখিব লাগিব P বা নেগেশন P ঠিক আছে ইয়াত তেনেকৈ ইয়াত যিখিনি ওলাব সেইখিনি দেখিবা গুটেইখিনি হাইটো যেটো আহিব গুটেইখিনি কি হ'ব ট্ৰু হ'ব গতিকে তেনে ধৰণে এটো প্ৰমাণ কৰিব পাৰিবা মই মাত্ৰ এই প্ৰমাণটোহে কৰি থৈছো এই প্ৰমাণটো চোৱা ইয়াত কি দিয়া আছিল এটা ট্ৰু নেগেশন ট্ৰু হল এটো কেনেকৈ কৰো আমি চাও ট্ৰু নেগেশন ট্ৰু কি হ'ব এটো ট্ৰু নেগেশন ট্ৰু হল গতিকে এটো ফলছ হয় হয়নে নহয় তাৰ পিছতে আকৌ ট্ৰু নেগেশন এটো ট্ৰুটো নেগেশন কৰিলে কি হ'ব ফলছ হ'ব গতিকে ইয়াতে ফলছ আহিছে ট্ৰু আকৌ নেগেশন কৰিলে কি হ'ব ফলছ হ'ব গতিকে ইয়াত ফলছ হৈছে গুটেই কেটা ফলছ হৈছে বুজি পাইছানে এনে ধৰণৰে আমি এইখন তালিকা পূৰ কৰিব পাৰো ঠিক আছে এতিয়া আমাৰ পৰৱৰ্তী ভিডিঅ'ত বাকিখিনি অংক আমি আলোচনা কৰিম আমি এই মানতে অংকখিনি সামৰিছো বাৰু ঠিক আছে আমি পৰৱৰ্তী ভিডিঅ'ত পিছত আলোচনা কৰিম